এইখন ল'ব অনলি 60,000 60,000 অনলি 60,000 জিতো এইখন ল'ব অনলি 1,30,000 এইখন পাব আপুনি 2,50,000 2,50,000 হয় এইখন মেগা এক্সেল 2,50,000 207 DI EX এইখন লক মাত্ৰ 3,80,000 ইনক্লুডিং অল পেপাৰ আপ টু ডেট এখন 1,10,000 টকা আৰু এখন 1,20,000 টকা ওকে বৰ্তমান মই আছো গুৱাহাটীৰ ৰুক্মিণী গাঁও আৰু আপোনালোকে কমাৰ্চিয়েল গাড়ীৰ কাৰণে মোক বহুতে কমেন্ট কৰিছিলে তো মই আহিলো কমাৰ্চিয়েল এটা পাৰ্কিং যিটো পাৰ্কিংত আপোনালোকে 100 নহয় 200 প্লাস আপোনালোকে ইয়াত গাড়ী পাব যিসকলে গাড়ী বিজনেছ কৰে তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব কিনো আপোনালোকে ইয়াৰ পৰা গাড়ী এখন দুখন নহয় 5খন 6খন আপোনালোকে গাড়ী ইয়াৰ পৰা সস্তাত কিনিব পাৰিব আৰু যদি আপোনালোকে পাৰ্সোনেল ইউজৰ কাৰণে যদি বিচাৰিছে তেতিয়াহ'লে পাৰ্সোনেল ইউজাৰ সকলৰ কাৰণেও ভাল হ'ব কিনো ইয়াতে আপোনালোকে কম দামত গাড়ী পাব মোৰ লগত SS মটৰৰ সত্তাধিকাৰী আছে কোনো সেলস এক্সিকিউটিভৰ লগত মই কথা নাপাতো সত্তাধিকাৰীৰ লগত কথা পাতিছো দাদা নমস্কাৰ নমস্কাৰ যেহেতু আপোনালোকৰ বৃহৎ এই গুৱাহাটীৰ মাজত আপোনালোকৰ ইমান ডাঙৰ এটা পাৰ্কিং আছে মই একচুয়ালি বিচাৰি আপোনালোকক উলিয়াইছো ধন্যবাদ হয় আৰু লগতে ধৰক মোৰ যিসকল ভিউৱাৰ্ছ আছে বা যিসকল মোৰ চিনাকি ব্যৱসায় লোক আছে তেওঁলোকে ধৰক আপোনাৰ পৰা গাড়ী কিনিছে নে নাই নাজানো কিন্তু মোৰ ভিডিঅ'টোৰ দ্বাৰা যে তেওঁলোকে ইনফৰ্মটো পাই ভাল হ'ব মই এটা কথা সুধিব বিচাৰিছো আপোনাৰ তাত যিবিলাক গাড়ী আছে এইবিলাক আপুনি অকচনত কিনা নাই আপোনাৰ ধৰক মানুহৰ পাৰ্সোনেল মানুহৰ পৰা কিনা গাড়ী আমাৰ ম্যাক্সিমাম আমি গৈ থাকো আগুৱাই ইয়েস আমাৰ ম্যাক্সিমাম আপোনাৰ ফাইনান্সৰ টনা গাড়ী বিলাক যিবিলাক থাকে হেবিলাক আমি অকচন পাৰচেজ কৰো সকলে ধৰক এই গাড়ী ব্যৱসায় কৰে তেওঁলোককো সেম তেনেকৈ কৰে না আপুনি তেনেকৈ দিয়া যায় কিছুমানে বিচাৰে নাই আমাক যেনেকৈ আছে তেনেকৈ দি দিয়ক আমি তেনেকৈ দি দিও কিছুমানে কয় নাই আমাক ৰেডি কৰি দিয়ক আমি ৰেডি কৰি দিও কিছুমানে কয় আমাক পেপাৰ যেনেকৈ আছে সেনেকৈ দি দিয়ক আমি নিজে কৰি লম কিছুমানে কয় নাই আমাক পেপাৰ বনাই দিয়ক আমি বনাই দিম ওকে আপোনাৰ যিমানখিনি গাড়ী আছে এই গাড়ী ভাল বেয়া কিবা আছে নাছে তো আপুনি জানে একদম মইতো নাজানো মই জাস্ট খালি ৰাইজক ইনফৰমেশন দি আছো এতিয়া এই গাড়ী যে আপোনালোকে যে বিক্ৰী কৰিব বা আপোনালোকৰ পৰা ৰাইজে যে লৈ যাব তেওঁলোকে আপোনাৰ পৰা গাড়ী কিনি কিবা ঠক খাব নেকি এনেকুৱা হলে আমি 100% আজিৰ পৰা আমি ব্যৱসায় কৰি থকা নাই আজি আমাৰ নতুন ডিলাৰ নহয় আমাৰ 19 ইয়াৰ্স কমপ্লিটেড 20 ইয়াৰ্স ৰানিং আমি এই ব্যৱসায় কৰি থাকিবলৈ হল এঠাইতে আজি ৰুক্মিণী গাঁও আমি 20 বছৰ আগতে আমি আহি বহিছিলো এনেকুৱা কৰিলে কোনো এটা মানুহ আমাৰ তাত সেকেন্ড টাইম ৰুক্মিণী গাঁৱত আমাক বহিব নিদিলে হয় তো আমাৰ মানে কথাটো এনেকুৱা যে আমি যিখিনি দিও ফুল সাৰ্টিফাই কৰি পেলাই দিও লগতে ধৰক বা যদি বেয়া থাকে তো কাস্টমাৰক একে কোতে আমি কমপ্লিট কৰি পেলাই দিম আপুনি টেনচন ল'ব লগিয়া নাই কাৰণ মানুহ এজনৰ পৰা যেতিয়া আমি টকা লওঁ পইচা লওঁ তাক ঠিক ঠাক কৰি দিয়াটো আমাৰ দায়িত্ব থাকে হয় তাক পেপাৰছৰ পৰা হওক গাড়ীখনৰ পৰা হওক গোটেইখিনি আমি ঠিক ঠাক তাক কৰি দিব লগিয়া হয় তো হেতু ৰেসপন্সিবিলিটি আপোনালোকৰ 100% আৰু এই পাৰ্কিং অকল ৰুক্মিণী গাঁৱতে নহয় তেওঁলোকৰ লখৰা ফেলেও আছে বা তেওঁলোকৰ বৰাগাঁও সাইডেও আছে বা তেওঁলোকৰ লালুংগাঁও ফেলেও আছে দাদা অফিসত আপোনালোকে আহিব মই অফিসটো আপোনালোকক দেখাই দিছো আৰু এই অফিসত আহি আপোনালোকে কথা পাতিব তাৰ পিছত আপোনালোকক তেওঁলোকৰ এমপ্লয় দি তেওঁলোকৰ যিবিলাক ধৰ পাৰ্কিং আছে সেই পাৰ্কিংলৈ আপোনালোকক লৈ যাব তেওঁলোকৰ গাড়ী দি হওক বা আপোনাৰ গাড়ী দি হওক যদি আপোনালোকৰ ভাল লাগে যদি আপোনালোকৰ পছন্দ হয় যদি আপোনালোকৰ মানে ডিলত পৰি যায় তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা গাড়ী কিনিব মই ইনফৰমেশন দিছো আপোনালোকক বাৰ কৈছো যে মই ইনফৰমেশন দিছো বাকি আপোনালোকে ভেৰিফাই আপোনালোকে কৰিব আপোনালোকৰ লগত এক্সপাৰ্ট লৈ আহিব কিবা অসুবিধা আছে এক্সপাৰ্ট না নাই আমাৰ 100% আপোনালোকে মেকানিক আনক ড্ৰাইভাৰ আনক আহি পেলাই ভালদৰে চক তাৰ পিছত লগ গাড়ী ওকে ঠিক আছে স্যাটিসফ্যাকশন কৰি পেলাই গাড়ী লক ওকে আমি তিনিখন যোদ্ধা আছে একেলগে তিনিখন যোদ্ধাৰে কেটেগৰীটো বেলেগ হয় এইখন আপুনি পাব যোদ্ধা 4x4 এইখন আপুনি যোদ্ধা পাব 4x4 হয় এইখন যোদ্ধা আছে আপোনাৰ যোদ্ধা ক্ৰিউ কেব ডাবল কেবিন হয় এখন ডাবল কেবিন এখন সিঙ্গেল কেবিন ওকে এইখনৰ প্ৰাইস আপোনাৰ 550 আছে ওকে ইনক্লুডিং অল পেপাৰ আপ টু ডেট কৰি পেলাই এইখন আপোনাৰ 480 আছে আৰু এইখন আপোনাৰ 480 আছে যোদ্ধা 1700 আৰু এইখন 207 DI EX এইখন লক মাত্ৰ 3,80,000 ইনক্লুডিং অল পেপাৰ আপ টু ডেট নেক্সট উইঙ্গাৰ আছে উইঙ্গাৰখন আপোনাৰ 5,50,000 আহিব ইয়েস এখন মানে আপোনালোকে সব কৰি দিব আৰু হয় এফালে গাড়ী সোমাই যায় এফালে আপোনাৰ দুখন গাড়ী আছে এখন আছে মেজিক এসি গোল্ড হয় আৰু এইখন এসি মেগা এক্সেল এইখন পাব আপুনি 2,50,000 2,50,000 হয় এইখন মেগা এক্সেল 2,50,000 আৰু আপুনি এসি HT লৈ লওক এইখন আহিব 2,20,000 হয় আৰু এইখন আহিব আপোনাৰ 2,25,000 EX হয় এইখন 5 গিয়াৰ পাব আপুনি 5টা গিয়াৰ ইয়েস ওকে আৰু এইখন এসি গোল্ড 2021 ৰ গাড়ী 3,10,000 মাত্ৰ ইয়েস ওকে এইখন আপুনি পাব 2,90,000 আৰু এইখন পাব আপুনি 3 লাখ এতিয়া আহি গল আমাৰ জেটো এইখন ল'ব
অনলি 1,30,000 কিন্তু এইখনৰ পেপাৰছ আপ টু ডেট নাই যদি আমি পেপাৰছ এইখন আপ টু ডেট কৰি দিব লাগে তেতিয়া হলে আমি কৰি দিম তাৰে যেটো খৰচাটো হ'ব এক্সট্ৰা দিব লাগিব ওকে এখন আপোনাক যিখিনি আমি কৈ আছো সেইখিনি পেপাৰ ইনক্লুডিং কৰি ওকে মেগা আহি গল এসি হয় এইখন আহিব 250 ইনক্লুডিং অল পেপাৰ আপ টু ডেট ওকে নেক্সট সুপ্ৰিও এইখন আহিব 2,40,000 ইনক্লুডিং অল পেপাৰ আপ টু ডেট ওকে নেক্সট আহিব জিপ এক্সেল এইখন ল'ব অনলি 60,000 অনলি 60,000 ত পেপাৰছ খিনি ফেল পাব যদি পেপাৰছ বনাই দিব লাগে তাৰ এক্সপেন্সটো আমাক দি দিলে হল আমি কৰি দিম এখন কিমান আহিব এইখন 50,000 ওকে এইখন আহিব 50,000 আৰু এইখন আহিব 2,20,000 ইনক্লুডিং পেপাৰ এতিয়া ভিতৰলে আছে গাড়ী দেখুৱাই আছো এতিয়া আমাৰ সন্মুখত এখন বলেৰো আছে এখনৰ প্ৰাইস কিমান আহিব এইখন ব্ৰেন্ড নিউ গাড়ী হয় 0 কিলোমিটাৰ শ্বৰুমৰ পৰা মানুহ লয় হয় হেতুৱে হয় 3,600 কিলোমিটাৰ চলিছে ওকে বলেৰো পিকআপ যেতিয়া আহে শ্বৰুমলৈকে তো ই অন ৰোড বাই ৰোড আহে চলি পেলাই কেতিয়াও কন্টেইনাৰত লোড হৈ নাহে এই গাড়ীখনৰ দামটো আমি শ্বৰুমত কৰি 1.5 লাখ টকা সস্তাত দি আছো শ্বৰুমত কৈ 1.5 লাখ সস্তাত দি আছে যদি আপোনালোকে বলেৰো পিকআপ লম বুলি ভাবিছে একেবাৰে নতুন বলেৰো পিকআপ একেবাৰে নতুন এটো ৰাস্তাত চলা নাই ৰাস্তাত নচলোৱা গাড়ী একেবাৰে নতুন গাড়ী যদি আপোনালোকে লম বুলি ভাবিছে শ্বৰুমত কৈ 1.5 লাখ টকা কমাই দিয়ক এখন স্পেয়াৰ টায়াৰ লাগাই নাই চাওক এটো স্পেয়াৰ টায়াৰ দেখাই দে দেইছা নুম লাগি আছে তো ঠিক সুপাৰ কেৰি মাৰুতি সুপাৰ কেৰি এখন কিমান বিচাৰিছে এইখন 4,30,000 430 আৰু এফালে আছে ইন্ট্ৰা বিলাক আছে হয় সুপাৰ কেৰি এখন আছে ইন্ট্ৰা এখন আছে এইখন আপোনাৰ আহিব 5,90,000 আৰু এইখন আপোনাৰ আহিব 4,30,000 এই চেন্টৰখন কিমান আহিব চেন্টৰখন আহিব 3,10,000 কিমান চনৰ 2022 ৰ গাড়ী 2022 ৰ গাড়ী চেন্টৰ 3,10,000 ওকে আৰু আছে এফালে এখন মেগা এক্সেল হয় এখন কিমান আহিব দাম মেগা এক্সেল 2,40,000 আৰু এখন 2,40,000 আৰু এই জিটোখন কিমান আহিব এফালে যে আছে জিটোখন আহিব 1,30,000 1,30,000 হয় আৰু এসি মেগা এখনৰ দাম কিমান আহিব এইখন 2,40,000 ইনক্লুডিং পেপাৰ আপ টু ডেট ওকে আৰু এখন সুপ্ৰিও এইখন 3,50,000 3.5 লাখ হয় এবিলাক এসি গোল্ড আহিব 3 লাখ টকা আৰু এইখন আহিব 3,10,000 টকা আৰু এখন হেগল পেসেঞ্জাৰ গাড়ী এইটো মেজিক হেৰি হয় মেজিক এক্সপ্ৰেছ হয় মেজিক এক্সপ্ৰেছ আপোনাৰ পেপাৰ আপ টু ডেট নাই এইখন ললে 1,20,000 1,20,000 টকা যদি কাগজ আপ টু ডেট কৰি দিব লাগে তাৰে খৰচাটো আমাক এক্সট্ৰাকে কৰাই দিলে হল আমি কাগজটো আপ টু ডেট কৰি দিম ওকে মেজিক এক্সপ্ৰেছ 1,10,000 টকা নেক্সট এখন মেজিক এইখন 1,10,000 টকা আৰু এইখন 1,20,000 টকা ওকে এখন আহি গল আপোনাৰ টেম্পুৰ মালটনা গাড়ী হয় এইখন আহিব 1,60,000 ইনক্লুডিং অল পেপাৰ আপ টু ডেট ওকে আৰু আহি গল আপোনাৰ এইখন অনলি 60,000 পিয়াজিও পৰ্টাৰ ওকে আৰু আছে গাড়ী বাহিৰত দেখুৱাই আছো আহক এখন আপোনাৰ টাটা নেক্সন এখন কিমান আহিব দাম এইখন 4,80,000 4,80 কিমান চনৰ গাড়ী 2018 ৰ গাড়ী ডিজেল ভাৰ্সন 2018 চনৰ গাড়ী ডিজেল ভাৰ্সন 4,80,000 আৰু এখন আপোনাৰ হেৰি এখন কমাৰ্শিয়েল ফৰ্ড ফিগো এসপায়াৰ এখন দাম আছে 1,80,000 দাদা বলেৰো পিকআপ এখনৰ দাম কিমান হয় বলেৰো পিকআপ 4x4 এখন 2019 ৰ গাড়ী হয় only 5,80,000 including all paper up to date okay ইয়নখন কিমান আহিব ইয়নখন আছে 1,20,000 টকা 1,20,000 পেপাৰ ফেল আছে পেপাৰ খিনি এক্সট্ৰা আহিব ওকে আৰু এই ডাটসন ৰেডিগো আহিব 1,50,000 হয় কাগজপাতি ট্ৰান্সফাৰটো এটো এক্সট্ৰা হ'ব 1,50,000 ন হয় ইন্দ্ৰা V30 কন্টেইনাৰ হয় এখন দাম আহিব 5,75,000 only 5,75,000 হয় including all paper up to date okay এখন 207 DI RX হয় RX মডেলটো এটো গুৱাহাটীত পাবলৈ টান ঠিক আছে এই গাড়ীখন 2018 ৰ গাড়ী হয় প্ৰাইসটো only 3,80,000 including paper up to date লগত পেপাৰ আপ টু ডেট কৰি দিব yes কথা হল যে আপোনালোকক যে গাড়ীবিলাক যে দেখালো এই গাড়ীবিলাক নিশ্চয় আপোনালোকৰ পছন্দ হৈছে যদি আপোনালোকৰ গাড়ীবিলাক পছন্দ হৈছে তেতিয়া হলে আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰ আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি আপোনালোকে মোতকে আৰু বেটাৰ কথা জানি ল'ব পাৰিব যেতিয়া আপোনালোকে ইয়াৰ পৰা গাড়ী কিনিব সম্পূৰ্ণ ডকুমেন্ট চাই ল'ব ভেৰিফাই কৰি ল'ব তাৰ পিছত গাড়ী পাৰচেজ কৰিব জাষ্ট খালি মই আপোনালোকক ইনফৰমেশ্যন দিছো যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব ধন্যবাদ